তিনিচুকীয়া জিলাৰ এইখিনি হিজুগুৰি স্থিত ঠাই। আজি আমি ইয়াত খিলঞ্জীয়া সকলে ওলাই আহিছোঁ। কোনো হিন্দু মুছলমান তেনেকুৱা ধৰণৰ কথা নহয়। আমাৰ মতে বিদেশী বহিষ্কাৰ কৰিব লাগে, বিদেশীক বিতৰণ কৰিব লাগে। আমাৰ মূল দাবী হৈছে এইটো। আজি অসম চৰকাৰে কৈ আহিছে, আমাৰ ভাৰত মানে কেন্দ্ৰীয় চৰকাৰৰ লগতো অসম চুক্তি স্বাক্ষৰিত হ'ল যে কি 1971 চনৰ পিছত অহা যিবিলাক নাগৰিক তথা যিবিলাক মানুহ আছে, সেই মানুহবিলাকক আমি বিদেশী ৰূপে চিনাক্ত কৰি কিনে অসমৰ পৰা বাহিৰ কৰি দিয়া হ'ব। কিন্তু সেই সমস্যা আজিলৈকে কোনো এখন চৰকাৰে সমাধান কৰিবলৈ বিচৰা নাই। চৰকাৰ আহি আছে, চৰকাৰ গৈ আছে, কিন্তু সিহঁতি নাকত তেল দি শুই আছে। আমাৰ মূল দাবীটো হৈছে বিদেশী বহিষ্কাৰ কৰিব লাগে। সি লাগিলে হিন্দুৱে হওক, সি লাগিলে মুছলমানেই হওক, আমাৰ তাত কোনো কথা নাই। বিদেশীৰ লগত হিন্দু মুছলমানৰ কোনো জাতিগত কথা বা ধৰ্মীয় কেন্দ্ৰিক কোনো কথা নাহে। কিন্তু 2026 নিৰ্বাচন, আগন্তুক নিৰ্বাচন আহি আছে, সকলোৱে জানে। এই 2026 নিৰ্বাচনৰ যি বৈতৰণি পাৰ কৰিবৰ কাৰণে এতিয়া অসমত বিজেপি চৰকাৰখনে কিছুমান ধৰ্মকেন্দ্ৰিক কথা কৈ কিনে এটা উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে, যাক লৈ আমি অসন্তুষ্টি। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, নামনি অসমত যি বনাঞ্চলেই হওক বা চৰকাৰী ভূমি হওক, এইবিলাক উচ্ছেদ কৰিছে। এই উচ্ছেদৰ পৰা বিদেশীক খেদি দিছে নে সেই উচ্ছেদ কৰা বিদেশীখিনি আকৌ পুনৰ সংস্থাপন দিছে? এতিয়া বিদেশী উচ্ছেদ কৰিছো বুলি কৈছে কাৰণে এই প্ৰশ্নটো কৰিছোঁ। আৰু এটা কথা ইয়াতে আপোনাৰ মাজত তিনিচুকীয়াত বহুত ঘৰ আছে, অসমত বহুত ঘৰ আছে, য'ত ভাড়া দিয়া হয় 2 পইচা ল'বৰ কাৰণে উইদাউট ডকুমেণ্টছত। ইয়াৰ বিষয়ে কি ক'ব? সেইটো আমি ইয়াতে পাইছোঁ। এতিয়া আমি আহিলোঁ হিজুগুৰিত স্থিত এটা তাতে মানে আপোনাৰ এজন ভাড়া ঘৰ দিয়া মানুহ এজনে কৈছে যে কি আমি কোনো ধৰণৰ নথি পত্ৰ চাই কিনে ইয়াত ভাড়া দিয়া নাই। আৰু সেইটো কি কথা? গতিকে মই তিনিচুকীয়া জিলা প্ৰশাসনৰ ব্যক্তিসকলক মই অনুৰোধ জনাইছোঁ, যিসকল মানুহে ভাড়া দিয়ে সেই মানুহবিলাকক মাতি এখন তালিকা প্ৰস্তুত কৰি দিয়ক বা নিয়মাৱলী প্ৰস্তুত কৰি আপোনালোকে জনাই দিয়ক সংবাদ মাধ্যম যোগেদি বা সামাজিক মাধ্যমত জনাওক যে কি ভাড়া দিবলৈ হ'লে তাৰ লগত কি কি নথি পত্ৰ থাকিব লাগিব। ভাৰতীয় হিচাপে আমি যিবিলাক চিনাকি দিব পৰা আমাৰ পৰিচয় পত্ৰ আছে, সেইখিনি আমাৰ লগত থাকিব লাগে। নহ'লে আমাৰ যদি ভাৰতীয় মানুহ নোহোৱাকৈ আমি যদি ইয়াত থাকিবলৈ দিওঁ, কাইলৈ আমাৰ ইয়াতে এনেকুৱা এটা সংঘাত সৃষ্টি কৰি দিব যে কি হিন্দু মুছলমানৰ মাজত সংঘাত হৈ যাব। কাৰণ কোনোবাই এটা মুছলমানৰ এযোৰ সাজপাৰ পিন্ধি কিনে যদি অসমীয়া ল'ৰা এটাক যদি থাপৰ মাৰি দিয়ে, বা আমাৰ খিলঞ্জীয়া ভাই এটাৰ ঘৰ যদি জ্বলাই দিয়ে বা গাড়ী এখন যদি ভাঙি দিয়ে, তেতিয়া মানুহখিনিয়ে সাধাৰণ জনতাই কি ভাবিব যে কি এই মুছলমান মানুহে হিন্দু ল'ৰাটোক মাৰিছে। দেখিছ নহয় চিষ্টেমটো সেইটো। মানে আচলতে এই হিন্দু মুছলিমৰ সংঘাত আমি বিচৰা নাই, কাৰণ সংঘাতে কেতিয়াও সমাধানৰ সূত্ৰ উলিয়াব নোৱাৰে। আৰু য'ত বিতৰ্ক বেছি হ'ব, য'ত সংঘাত বেছি হ'ব, সেইখন দেশ কেতিয়াও উন্নতি নহয়। গতিকে আমি ধৰ্মকেন্দ্ৰিক এইবিলাক চিন্তা কৰি লাভ নাই। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠী সমিল মিলে জীয়াই থাকিব লাগে, আৰু প্ৰতিটো জাতি জনগোষ্ঠী জীয়াই থকা সমান অধিকাৰ আছে। ধৰ্মীয় ৰীতি নীতি পালন কৰা সমান অধিকাৰ আছে। সকলোৱে নিজৰ নিজৰ ধৰ্মীয় ৰীতি নীতি পালন কৰিব পাৰিব। আৰু ইয়াতে এটা কথা আছে, মই সকলোকে আহ্বান জনাওঁ, মই মুছলমান বুলি মই যদি হিন্দু ধৰ্মক যদি মই গ্লানি দিওঁ, মই যদি মানে সমাজৰ দৃষ্টিত হেয় প্ৰতিপন্ন কৰিব বিচাৰোঁ বা অৱমাননা কৰোঁ, সেইটো বেয়া কথা। বা মই যদি হিন্দু বুলি যদি মই মুছলমানৰ যি মানে ধৰ্ম, তেখেতলোকক যদি মই ঘিণ কৰোঁ, সেই তাৰ পৰাও কিন্তু আমাৰ এই বিভেদবিলাক সৃষ্টি হয়। গতিকে আমাৰ এই শিক্ষিত সমাজে এইটো কেতিয়াও নিবিচাৰে। অসমত কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মূল প্ৰশ্ন সেইটোৱে আছিলে যে কি কিমানজন বিদেশীক এতিয়া বিতৰণ কৰিলে, আৰু বিদেশী খেদিছোঁ বুলি এখন নাটক কেতিয়ালৈকে চলিব? 26ৰ পিছতো চলিব। কেৱল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইবিলাক চলাই থকা কিন্তু আমি ভাল নাপাওঁ। সম্পূৰ্ণৰূপে ন্যায়িকৈ আইনীভাৱে এইবিলাক প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে, আমি তেতিয়া ভাল পাম। আৰু আপুনি বিচাৰে নেকি দাদা? কোনোতো নিবিচাৰে। আমি হিন্দু মুছলমান হ'লো, কিন্তু একাংশ মানুহক মই ইয়াৰ পৰা আহ্বান জনাওঁ, কিছুমান মানুহে ধৰ্মকেন্দ্ৰিক চিন্তাধাৰা লৈ কিনে জীয়াই আছে, যিসকল মানুহ হৈছে অসমৰ কাৰণে কলংক। সেই মানুহখিনিয়ে আজি বাংলাদেশী মূলৰ হওক বা পমুৱা মুছলমানৰ মানুহক মানে কিছুমানক ৰক্ষণাবেক্ষণ দিছে, আৰু বাংলাদেশৰ পৰা অহা ক্ষেত্ৰত প্ৰব্ৰজন কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। সেইটো কিন্তু কৰিব নালাগে। সেইটো কৰিলেই আমাৰ ইয়াত সংঘাত সৃষ্টি হ'ব। গতিকে আমি শান্তিপূৰ্ণ এখন অসম গঢ়িবলৈ চেষ্টা কৰিছোঁ। আমি সকলো হিন্দু মুছলমান ভাই
আমি একত্ৰিতভাৱে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছো। আৰু বিজেপিয়ে কিন্তু কোনোবাখিনি ক্ষেত্ৰত বিদেশী প্ৰেমত পৰা যেন লাগে, কাৰণ 2020 চনত ইয়াত অসমত কা আইন জাপি দিব ওলাইছিলে। সেই কা আইনখনৰ বিৰুদ্ধে আমি সকলো খিলঞ্জীয়াই এটা প্ৰবল প্ৰতিবাদ কৰাৰ ফলত সেই সিহঁতি বিফল হল। তাৰপিছত এতিয়া কি কৰিছে, এতিয়া আকৌ সেই হিন্দু মুছলমানৰ সংঘাত লগাব বিচাৰিছে। তাৰ আচলতে সিহঁতি এইটোৱে ৰাজনৈতিক মানে নিৰ্বাচন পাৰ কৰিব বিচাৰে। এইবিলাক নিৰ্বাচনৰ নামত কিন্তু এটা স্পষ্ট কথা, নিৰ্বাচনৰ নামত অসম তথা অসমীয়া জাতিৰ লগত খেলিবলৈ দিয়া নহব। আৰু আমাৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ বিচৰাটো আমি একেবাৰে সহ্য কৰা নহব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি চাই আছে, মই আপোনাৰ আঙুলি টোৱা কথা কৈছো, আপুনি আমাক যিকোনো এটা আমাৰ ওপৰত আপুনি পদক্ষেপ গ্ৰহণ কৰিব পাৰে, আমাক যি শাস্তি দিয়ে আমি সাজু আছো। কিন্তু ৰাজনীতিৰ নামত, আপোনাৰ ব্যক্তিগত ৰাজনীতিৰ নামত, আপোনাৰ ৰাজনীতিৰ স্বাৰ্থত কিন্তু সাম্প্ৰদায়িকতা সংঘৰ্ষ অসমত সৃষ্টি কৰিবলৈ নিবিচাৰিব। আৰু লগতে অসম আৰু অসমীয়া জাতিৰ আৱেগৰ লগত আপুনি খেলিব নিবিচাৰিব। এইটো আমাৰ স্পষ্ট কথা। জয় অসম।